হেৰি আপুনি তো সবে জানে আপোনাৰ বিষয়ে তথাপিও আপুনি আপোনাৰ এড্ৰেছটো ক'ব নেকি বা আপোনাৰ পৰিচয়টো ক'ব নেকি? নমস্কাৰ, মই কে সেন, অৱসৰপ্ৰাপ্ত সঞ্চালক পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ। মই 2007 চনত অৱসৰ গ্ৰহণ কৰিছোঁ। অৱসৰ গ্ৰহণ কৰাৰ পাছত মই কৰ্মতে ব্যস্ত আছোঁ। মই কৰ্মজীৱনত ব্যস্ত আছোঁ মানে বিশেষকৈ মই এখন কলেজৰ লগত জড়িত আছোঁ, অধ্যাপক হিচাপে জড়িত আছোঁ। আৰু ইয়াৰ উপৰিও মই কিছুমান লিখা মেলা কৰোঁ। লিখা মেলা মানে মই কবিতাই ৰচনা কৰোঁ। বিশেষকৈ মোৰ 8খন কিতাপ ইতিমধ্যে ওলাইছে, প্ৰকাশ পাইছে। তাই বিশেষকৈ তাৰ ভিতৰতে 2খন ইংৰাজীত ওলাইছে আৰু 5খন অসমীয়াত আৰু 6খন অসমীয়াত ওলাইছে। তো এই 8খন কিতাপ, ইয়াৰ ভিতৰত মোৰ এটা শ্ৰেষ্ঠ সৃষ্টি বুলি ক'ব লাগিব। মই নিজে গৌৰৱ কৰিছোঁ, সৃষ্টি নিজে ক'ব বিচাৰিছোঁ। এইখন হ'ল সৃষ্টিৰ অনন্ত কোলাত। সৃষ্টিৰ অনন্ত কোলাত বুলি এই কিতাপখন মোৰ মতে এইখন কিতাপ, যিখন হ'ল NCERT পাঠ্যক্ৰমত ক্লাছ 8ৰ পৰা 12লৈকে সকলো ইংৰাজী কবিতাৰ অসমীয়াত অনুবাদ কৰা হৈছে। আৰু ইয়াৰ বিষয়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰীকো প্ৰশংসা কৰিছে আৰু আমাৰ শিক্ষামন্ত্ৰীও বিশেষভাৱে প্ৰশংসা কৰিছে এই কবিতা কিতাপখন। আৰু ইয়াত বহুলাংকে প্ৰচাৰ হৈছে, জনসমাদৰ লাভ কৰিছে। আমাৰ স্কুল কলেজ আৰু ষ্টুডেণ্টবিলাক আৰু বাহিৰৰ পাঠক সমাজে, সাহিত্যপ্ৰেমী মানুহে এই কিতাপখন গ্ৰহণ কৰিছে আৰু তেওঁলোকে অধ্যয়ন কৰি খুব ভাল পাইছে। যিকি নহওক, মই মোৰ বিষয়ে এইখিনি ক'লোঁ। আজিৰ মই আলোচনা এটা কৰিব বিচাৰিছোঁ। তেখেতসকল মোৰ ওচৰত আহিছে, তেখেতসকলক মই সাদৰ সম্ভাষণ জনাইছোঁ। আৰু তেখেতসকলে মোক যিটো প্ৰশ্ন সুধিব মই তাৰে উত্তৰ দিবলৈ উপস্থিত আছোঁ। জনবিস্ফোৰণৰ আজি মই এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ। এই গুৰুত্বপূৰ্ণ বিষয় সকলোৱে জানে। এটা গুৰুত্বপূৰ্ণ বিষয় এইকাৰণে যে আমাৰ ক্ৰমাগত জনসংখ্যা বাঢ়ি গৈছে, জনসংখ্যা বৃদ্ধি পাইছে। এই জনসংখ্যা বৃদ্ধি পোৱাৰ ফলত আমাৰ বহুত কিছুমান অসুবিধাৰ সৃষ্টি হৈছে। আমাৰ খাদ্য সমস্যা, আমাৰ প্ৰপাৰ প্লেনিং কৰাৰ অসুবিধা হৈছে, আমাৰ অৰ্থ সামাজিক অৱস্থা ব্যাঘাত ঘটিছে। সেইকাৰণে মই আজি এটা বিষয়ত মানে মোৰ বক্তব্য ৰাখিব বিচাৰিছোঁ। কিয় এইটো ৱৰ্ল্ড পপুলেশ্যন ডে আছে 11 জুলাইত। 11 জুলাইত ৱৰ্ল্ড পপুলেশ্যন ডে, বিশ্ব জনসংখ্যা দিৱস আছে। এই উপলক্ষে মই এটা মোৰ বিস্তাৰিত ভাষণ এটা দিবলৈ বিচাৰিছোঁ। এইটো জনবিস্ফোৰণৰ ভয়াৱহতাক গোটেই বিশ্বত 11 জুলাই দিনটো বিশ্ব জনসংখ্যা দিৱস হিচাপে উদযাপিত হয়। এই স্মৰণীয় দিনটো 5 লাখ কোটি দিৱস বুলিও জনাজাত। কিয়নো 1987 চনৰ এই দিনটোতেই বিশ্বৰ জনসংখ্যা 5 লক্ষ কোটিৰ সীমা অতিক্ৰম কৰিছে। যদি এনেদৰে বৃদ্ধিৰ দুৱাৰ মুকলি হয়, এনেকুৱা এটি সময় আহিব যেতিয়া পৃথিৱীৰ জনসংখ্যা 10 লাখ কোটিত উপনীত হ'ব। এটা লক্ষণীয় বিষয় এই যে আফ্ৰিকা মহাদেশৰ জনসংখ্যা ক্ৰমাগত বৃদ্ধিৰ ফালে ধাৱমান, কিন্তু ইউৰোপীয় দেশবিলাকৰ জনসংখ্যা দ্ৰুতগতিত নিম্নগামী হৈ আছে। 4টা বিশেষ কাৰণত জনসংখ্যাৰ হাৰ ঊৰ্ধ্বমুখী হয় আৰু সেইবোৰৰ দৰাচলতে জন্মৰ হাৰ, মৃত্যুৰ হাৰ, অনুপ্ৰৱেশ আৰু দেশান্তৰণৰ অবিৰাম সোঁত। এখন দেশৰ জনসংখ্যাৰ বিষয়ত জ্ঞান, ইয়াৰ বৈশিষ্ট্য বা লক্ষণ, জনসাংখ্যিকী বা জনসংখ্যাৰ অধ্যয়ন, অৰ্থসামাজিক বিশ্লেষণ ইত্যাদি হ'ল মুখ্য মাপকাঠি, যাক ভিত্তি কৰি দেশৰ অৰ্থসামাজিক পৰিকল্পনাৰ পদক্ষেপ লোৱা হয়। খাদ্যদ্ৰব্য সৰবৰাহ কৰাৰ পৰিকল্পনা, বস্তুৰ চাহিদা, আমদানি ৰপ্তানিৰ সম্ভাৱনীয়তা আৰু জনমূৰি উপভোগৰ, যিটো আমি কওঁ পাৰ কেপিটা কনজাম্পশ্যন বুলি কওঁ, তাৰ নিৰ্ধাৰণ মানৱ সমাজৰ জীয়াই থকাৰ বাবে এটা লাগতিয়াল কাৰ্যসূচী। ইয়াৰ বাবে প্ৰতি 10 বছৰ মূৰে মূৰে লোকপিয়লৰ প্ৰয়োজনীয়তা অপৰিসীম। কিন্তু এটি চিন্তনীয় বিষয় এই যে যদিও 2021 চনত এই 10 বছৰীয়া পিয়ল, যিটোকে ডিকেডেল সেন্সাছ সম্পন্ন হোৱাৰ যুক্তিযুক্ততা আছিল, ইয়া সম্ভৱপৰ হৈ উঠা নাই।
প্ৰথমতে কোভিডৰ ভয়াৱহতাৰ বাবে এই কাৰ্যসূচী স্থগিত ৰখা হৈছিল আৰু বৰ্তমানে 6 বছৰ ব্যৱধানত এই লোকপিয়ল কৰ্মসূচী সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হয়। এই লোকপিয়লৰ মাধ্যমেৰে আমি 10 বছৰীয়া জনসংখ্যা বৃদ্ধিৰ হাৰ, লিংগৰ অনুপাত, যদি ছেক্স ৰেচিঅ' যিটো কয়, সাক্ষৰতাৰ হাৰ, কৰ্মনিযুক্তিকৰণ মানে এমপ্লয়মেণ্ট জেনেৰেশ্যন বিষয়ত জ্ঞান লাভ কৰিব পাৰোঁ আৰু দাৰিদ্ৰতা নিৰ্মূলীকৰণৰ প্ৰচেষ্টাত অগ্ৰণী ভূমিকা ল'ব পাৰোঁ। এই পিয়লেই হ'ল এখন দাপোন যাৰ মাধ্যমেৰে উন্নতি বা অগ্ৰগতিৰ গতি প্ৰতিফলিত হয়। জনসংখ্যাৰ উদ্যোগামিতা বৰ্তমানে এক ভয়ংকৰ আৰু চিন্তনীয় বিষয় হৈ পৰিছে, যাৰ বাবে আমাৰ প্ৰগতি বাধাগ্ৰস্ত হৈছে। 1 দশকৰ ব্যৱধানত আমাৰ দেশৰ জনবৃদ্ধিৰ হাৰ 17.7% পৰিণত হোৱা আৰু প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা, যদি ছেক্স ৰেচিঅ' যিটো হয়, 933ৰ পৰা 943লৈ বৃদ্ধি পোৱাত পৰিয়াল পৰিকল্পনাৰ প্ৰয়োজনীয়তা অতিমাত্ৰাত আৱশ্যক হৈ পৰিছে। কিন্তু এই প্ৰচেষ্টা আংশিকভাৱে বৰ্তমানে জনসংখ্যাৰ অত্যধিক বৃদ্ধিৰ হাৰ সন্তোষজনকভাৱে হ্ৰাস পোৱা নাই আৰু ইয়াৰ ফলত ভাৰতৰ জনসংখ্যা 2001 চনৰ পৰা 2011 চনৰ সময়সীমাত 18 কোটিলৈ বৃদ্ধি পাই 120 কোটিলৈ উপনীত হৈছে আৰু 2025 চনত 146 কোটিলৈ পৰিণত হোৱাৰ সম্ভাৱনীয়তা যিটো পপুলেশ্যন প্ৰজেকশ্যন মতে স্থিৰ কৰা হৈছে। ইয়াৰ ফলত ভাৰতীয় জনসংখ্যা বিশ্বৰ ভিতৰত অত্যধিক বুলি গণ্য কৰা হৈছে আৰু ই চীন দেশৰ জনসংখ্যাৰ সীমাকো অৰ্ধ শতাব্দীৰ ভিতৰত অতিক্ৰম কৰি যোৱা বুলি গণ্য কৰা হৈছে। যি অবিভক্ত ভয়াৱহতাৰ আৰু দুৰ্গতি আমাৰ দেশখনে ভোগ কৰি আছে, ই হ'ল পৰিয়াল পৰিকল্পনাৰ প্ৰতি সজাগতাৰ অভাৱ। ইয়াৰ মন কৰিবলগীয়া যে চীন দেশে এটি সন্তানৰ জন্ম দিয়াৰ নীতি কৰিছে আৰু ইয়াক লংঘন কৰিলে কঠোৰ শাস্তি আৰু জৰিমনা দিয়াৰ প্ৰথা প্ৰচলন কৰিছে। আমাৰ দেশৰ অধিকাংশ জনগণে আনকি শিশুৰ জন্মৰ পঞ্জীয়ন কৰাটো আগ্ৰহ প্ৰকাশ নকৰে। কিন্তু এইটোও স্বীকাৰ কৰিব লাগিব যে কিছু সংখ্যক লোকে ইয়াৰ প্ৰয়োজনীয়তা আৰু জনসংখ্যা বৃদ্ধিৰ হ্ৰাস কৰাৰ বিষয়ত ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিছে। আনহাতে কিছু সংখ্যক অশিক্ষিত আৰু ধৰ্মীয় গোষ্ঠীয়ে পৌৰাণিক কুসংস্কাৰ আৰু ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি জনসংখ্যা হ্ৰাসৰ সিদ্ধান্তক আজিলৈকে আদৰণি জনোৱা নাই। সেইবাবে জনজাগৰণ আৰু সজাগতাৰ প্ৰচাৰ অভিযান চলোৱাৰ অতি প্ৰয়োজন হৈ পৰিছে। ইয়াৰ অতি আচৰিত হ'বলগীয়া কথা যে ভাৰতৰ জনসংখ্যা সংযুক্ত যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, ব্ৰাজিল, পাকিস্তান, বাংলাদেশ আৰু জাপানৰ জনসংখ্যাৰ সমষ্টিৰ সমান বুলি পৰিলক্ষিত হৈছে। ইয়াক অতি সন্তোষজনক যে কিছুমান ৰাজ্য যেনে উত্তৰ প্ৰদেশ, ছত্তীশগড়, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু উৰিষ্যাৰ নিচিনা ৰাজ্যই যাৰ জন্ম হোৱাৰ 1 দশকৰ ওপৰত সময়সীমাত অত্যধিক হৈ আছিল, এয়া বৰ্তমানে উল্লেখনীয়ভাৱে নিম্ন গতিত ধাৱমান হৈছে। এয়া অতি মন কৰিবলগীয়া বিষয় যে অসমৰ জনসংখ্যা বৰ্তমানে সৰ্বভাৰতীয় জনসংখ্যাৰ মাত্ৰ 2.6% আৰু এয়া ভাৰতৰ অন্যান্য জনবহুল দেশতকৈ বহু নিম্নগামী। 1991-2001 দশকৰ জনবৃদ্ধিৰ 18.9%ৰ বিপৰীতে আৰু সৰ্বভাৰতীয় 18.11%ৰ বিপৰীতে বৰ্তমানে অসমৰ জনসংখ্যাৰ বৃদ্ধি মাত্ৰ 17%লৈ অধোগামী হৈছে। ভাৰতৰ লিংগৰ অনুপাত ছেক্স ৰেচিঅ' 2001 চনৰ 923ৰ পৰা বৰ্তমানে 1914লৈ নিম্নগামী হোৱাৰ
914লৈ নিম্নগামী হোৱাৰ পৰা অনুমান হয় যে ভাৰতীয় বহু স্থানৰ জনগণে মহিলা সন্তানতকৈ পুৰুষ সন্তানৰ প্ৰতি বেছি আকৰ্ষিত হয়। এই শোচনীয় মনোভাৱৰ পৰিৱৰ্তন কৰা বৰ্তমানে এক প্ৰত্যাহ্বান হৈ উঠিছে। আমাৰ দেশৰ শিক্ষা মিছনৰ লিটাৰেচি মিছন প্ৰচেষ্টাৰ শলাগ ল'বলগীয়া হৈছে, কিয়নো ইয়াৰ সফল পদক্ষেপৰ বাবেই শিক্ষিতৰ হাৰ 2001 চনৰ 64.8 পৰা 2011 চনৰ 74.74% বৃদ্ধি পাইছে। আৰু ইয়াৰ বিপৰীতে অসমৰ শিক্ষিতৰ হাৰো 2001 চনৰ 63.3 পৰা 2011 চনৰ লোকপিয়ল অনুযায়ী 72.3 এক দশকত অগ্ৰগতিৰ অভিলেখ সৃষ্টি কৰিছে। এতিয়া কিন্তু এই দৃশ্যপটক আৰু উন্নতিৰ পৰ্যায়ৰ ৰূপায়িত কৰাৰ প্ৰয়োজন আছে, কিয়নো ভিয়েটনামৰ নিচিনা এখন দেশৰ সাক্ষৰতাৰ হাৰ 5% পৰা অতি কম সময়ৰ ভিতৰত 99%লৈ সফল ঊৰ্ধ্বগামী হৈছে। অতি পৰিতাপৰ বিষয় এয়া যে আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহ অতি পুৰণি 10 বছৰীয়া জনসংখ্যাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়। ইয়াৰ বাবে সঠিক পৰিকল্পনাৰ পৰা আমি বঞ্চিত হওঁ আৰু সঠিকভাৱে খাদ্য সামগ্ৰীৰ চাহিদা বা অভাৱ অভিযোগ ইত্যাদি নিৰ্ধাৰণ নহয়। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ কে সেন ছাৰ। তো জনসংখ্যাৰ বিস্ফোৰণৰ বিষয়ে আপুনি ক'লে, তো এয়া যে বিশ্বত ভয়াৱহ ৰূপ লৈছে জনসংখ্যা, তো আপুনি এই সম্পৰ্কে অলপ মানে ৰাইজক সজাগতা কৰিবলৈ অলপ কি কৰিব লাগিব? প্ৰথম সজাগতা কৰিবলৈ হ'লে ৰাইজক এইটো বুজাব লাগিব যে জনসংখ্যা সীমিত কৰিব লাগিব। জনসংখ্যা বৃদ্ধি পালে আমাৰ এটা ভয়াৱহ ৰূপ ধাৰণ কৰি আমাৰ সকলো বস্তুৰ অভাৱ হ'ব, আমাৰ সঠিক পৰিকল্পনাও নহ'ব। আৰু হ'ল কি, আমাৰ এইটো হ্ৰাস কৰিবলৈ হ'লে এটা পৰিয়াল পৰিকল্পনাৰ ওপৰত বিশেষ দৃষ্টি আকৰ্ষণ কৰিব লাগিব। এইটো সকলোৰে মাজতে সজাগতা সৃষ্টি কৰিবলৈ এটা জনজাগৰণৰ সৃষ্টি কৰিব লাগিব। ইয়াৰ বাবে স্বাস্থ্য ক্ষেত্ৰৰ উন্নত হ'লেহে মানে জনসংখ্যাৰ মানে অলপ মানে কমোৱাৰ সম্ভাৱনা আছে নেকি? নাই, এতিয়া উন্নত দেশবিলাকেও বহুলাংশে এইটো হ্ৰাস পাইছে। তেওঁলোকে বহুত সজাগতা, তেওঁলোকে নিজৰ ভিতৰত সজাগতা সৃষ্টি হৈছে, তেওঁলোকে নিজেই বুজি পাইছে কথাবিলাক। কিন্তু আমাৰ দেশৰ মানুহবিলাকে কিছুমান হৈছে, কিছুমানে বুজি নাপায়। এই যে অলপ আগতে মই ক'লোঁ যে এই বস্তুটো হ'ল কি, মানুহৰ শিক্ষাৰ অভাৱ হৈছে, কুসংস্কাৰ আহিছে, মানুহৰ পৌৰাণিক ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি পেলাই মানুহে জনসংখ্যা প্ৰতিৰোধ কৰা বিপক্ষে হৈছে, প্ৰতিৰোধ কৰিব পৰা নাই। আৰু পৰিয়াল পৰিকল্পনাৰ প্ৰতিও তেওঁলোকৰ দৃষ্টি আকৰ্ষণ হোৱা নাই। ধন্যবাদ। সঠিক প্ৰশ্ন কৰিছে। নিৰক্ষৰতাও এটা কথা, নিৰক্ষৰতা থকাৰ কাৰণেও হৈছে মানুহৰ জ্ঞান নাই, সঠিক জ্ঞান নাই, সেইকাৰণে নিৰক্ষৰ। এইকাৰণে কৈছোঁ মই, যিটো অশিক্ষিত এই মানুহবিলাকৰ দৃষ্টিভংগী তেনেকুৱা হৈছে যে তেওঁলোকৰ পৰিয়াল পৰিকল্পনা বা তেওঁলোকৰ কেনেকৈ দেশৰ উন্নতি হ'ব, কেনেকৈ দেশৰ উন্নতি হ'ব, কেনেকৈ আমাৰ খাদ্যৰ অভাৱ দূৰ কৰিব, সেইবিলাক বিষয়ত তেওঁলোকৰ দৃষ্টিপাত হোৱা নাই। আৰু যেতিয়ালৈকে আমাৰ শিক্ষিতৰ হাৰ নাবাঢ়িব, শিক্ষাৰ অগ্ৰগতিত নাযাব, তেতিয়ালৈকে সমস্যাবিলাক থাকিব। কাজে শিক্ষিতৰ হাৰ বঢ়োৱা বা শিক্ষাদান কৰা, লিটাৰেচি মিছন হওক বা তেনেকুৱা বহুত অনুষ্ঠানৰ দ্বাৰা আজিকালি এইটো কৰাৰ চেষ্টা কৰা হৈছে। কিন্তু সেইবাবে জনগণ সজাগ হ'ব লাগিব, সেইটোৱে আচল কথা। মই বাৰে বাৰে ক'ম, জনগণ সজাগ হ'ব লাগিব। আৰু যে চৰকাৰে কিবা কৰিব সেইটো নাভাবি নিজে প্ৰত্যেকটা মানুহৰ নিজৰ এটা মনৰ এটা ভাৱ থাকিব লাগিব, নিজৰ প্ৰচেষ্টা থাকিব লাগিব, সেইটো বৰ আন্তৰিকতা থাকিব লাগিব, সেইটো বৰ ডাঙৰ কথা। কিন্তু জনসংখ্যা বৃদ্ধিৰ সমস্যাটো অসমৰ কাৰণেও গুৰুত্বপূৰ্ণ, যে অসমৰ এটা মূল সমস্যা জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই। অসমৰ কাৰণে মূল সমস্যা এইটোৱে হৈছে, মই যিটো কথা কৈছে সেই কথাটো একেই কথাই। অসমৰ মূল সমস্যা সেইটোৱে যে শিক্ষাৰ হাৰ বঢ়াব লাগিব, মানুহৰ সজাগতা সৃষ্টি হ'ব। আমাৰ ইয়াত সজাগতা বুলি বস্তুটো বহুত অভাৱ। মই যিটো লক্ষ্য কৰিছোঁ, আমাৰ এই যে কিবা এটা প্ৰচেষ্টা হাতত ল'লে সেইটো দীৰ্ঘস্থায়ী নহয়, যিটো কয় ছাষ্টেইনেবিলিটি নাথাকে। আজি দুদিন প্ৰচাৰ কৰিলে পিছত গৈ পেলাই এইটো নাইকিয়া হৈ যায়। মানুহৰ মাজত প্ৰচাৰ কৰিলে কিন্তু নাইকিয়া হৈ যায়। তো এইবিলাক
প্ৰচাৰ অভিযানবিলাকে দীৰ্ঘস্থায়ী হ'ব লাগে এইবিলাক মানে এদিনত দুদিনত কথা নহয় আজি দীৰ্ঘস্থায়ী নহ'লে মানুহবিলাকৰ মাজত নোসোমাব এই কথাবিলাক মানুহত জ্ঞান লাভ কৰিব নোৱাৰিব আৰু আমাৰ এনেও বহুত সমস্যা আছে এই সমস্যাবিলাক দূৰ কৰাৰ কাৰণেও আমাৰ জনজাগৰণ সৃষ্টি হ'ব লাগিব সেইটো বৰ ডাঙৰ কথা ধন্যবাদ জ্ঞাপন কৰিছোঁ